তো গাইজ আমি আমাৰ লগত চাব পাৰে আজি দুখন ডমি আছে। তো এইখন হ'ল হিৰকৰ, তো এই হ'লে মিনমাৰ। চ' দৰে মানে অলপ কাজিয়া লাগি আছিল তাৰ কাৰণে। কি কাৰণে কওক মানে কোনখন ডমি বেছি ভাল লাগে এইটোতে মানে কণ্ট্ৰভাৰ্চি হৈছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক ইন মাই নিউ ব্লগ হিৰক জেবি। ইটছ ত' চাব পাৰে বতৰ। তো এতিয়া অলপ ওলাই যাওঁ, ব্লগ শ্বুট কৰোঁ। কালিও ব্লগ শ্বুট কৰাই নহ'ল। তো লেটছ চি। এই দুইডাল তেলত আহি গ'ল বে। তো গাইজ এতিয়া 4:30 বাজি গ'ল। তো এতিয়া ওলালোঁ ভিডিঅ' শ্বুট কৰিব, আৰু বতৰটো চাই পেলাই ভিডিঅ' শ্বুট কৰিব যাব মনে নাছিল, কিন্তু ভিডিঅ' নিদিলে আৰু মানে সেই হৈ যায় না, মনটো কিবা ভাল নালাগে ভিডিঅ' যিদিনা দিব নোৱাৰোঁ। ত' আপোনালোকে ছাপোৰ্ট দেখাব। তো এনেকুৱা কি চিন হয় আগত দেখা পাব। বাকী মই এতিয়া ৱাইডত আল্ট্ৰা ৱাইডত দিয়া নাই, শ্বুট কৰা নাই। তো ৱাইডত কৰি আছোঁ, কাৰণ ৱাইডত বহুত ৱাইড হৈ যায় আৰু বহুত মানে কি বুলি কয় এইটো, পোহৰটো বেছিকৈ লাগে। আপুনি মানে ৰ'দৰ চৰদৰ বনাই থাকিলে এতিয়াতো পোহৰটো কম আছে, চ' এতিয়া অলপ কোৱালিটি অলপ কমিব পাৰে। তো সেইকাৰণে ৱাইডত কৰি আছোঁ। কেনে এংগল আহিছে গম পোৱা নাই বাৰু। বাকী গাড়ী, মোৰ বাইকখনে এবাৰ বেছি ফিউল হোৱাৰ মানে ভাল মাইলেজ দিয়া নাই মই যিটো দেখিছোঁ। মানে তেলো বেছি ভৰা নাই, 500ৰ ভৰিছোঁ। সেই বুলিও আপ টু 700 ভৰালে মানে বেছি এটা ভাল ৰেঞ্জ পায়। তো সেইটোৱে। তো ৰাস্তা চাব পাৰে, ৰাস্তাৰ অৱস্থা চাব পাৰে, কেনেকুৱা বেয়া ৰাস্তা। সেইটো দিয়ে অহা যোৱা কৰিব লাগে, সেইটো দিয়ে অলপ চৰ্ট হয়, সেইবাবে অহা যোৱা কৰোঁ। নহ'লে আমাৰ সেইটো চাইডেদি গ'লে বহুত মানে দীঘল যেন লাগে আৰু ৰাস্তাটো। বাকী জনাব কেনেকুৱা ভিউ আহিছে। এতিয়া যাম মিনমাইথৰ ফালে যাম। মিনমাইথৰ যাই তাকো জোজদাক অলপ ভিডিঅ' চিডিঅ' বনাবা, কি ভিডিঅ' বনাই দিও। মই এনেকুৱা মানে ভাবোঁ সদায় সদায়তো ধাচু ব্লগ দিব নোৱাৰোঁ না। একদিন হ'লেও মানে সপ্তাহত এটা যদি ভাল ধাচু ব্লগ দিব পাৰোঁ, তাতে বহুত মানে মোৰ কাৰণে ভাল, মানে আৰু মোৰ কাৰণে ভাল, মানে চেনেলটোৰ কাৰণে ভাল আৰু কিবা চ' ইমান ঠেকচা বে। ত' এতিয়া পূৰা পথাৰবোৰত পূৰা পেক দি আছে, ভুই ৰুই আছে। তো এতিয়া মানুহগিলা বহুত বিজি মানে। তাৰপিছত কেইদিনমান পিছত পূৰা পথাৰকেইখন পূৰা গ্ৰীণ হৈ যাব। ৰাইট চাইডে যাব লাগিব আমি। বাইক চলাবাই নাজানে, সি ৰং চাইড আছে, আহি পেলাই মোকে মানে ডিপাৰ মাৰি আছে। তো এতিয়া অলপ ভাল ৰাস্তা পাইছোঁ।
200cc বেষ্ট বাইক হয় ভাই, যোনে যি নকওঁ বেষ্ট বাইক। ইনোভা ক্ৰিষ্টা এই ধনে আগত ৰখি আছে। কণ্টেণ্ট ভাবি আছ, কণ্টেণ্ট ভাবি আছ। তো গাইজ এতিয়া আমি আছোঁ মিনমাথিৰ বাটত। তো এতিয়া কেতিয়া বাজিছে চাব নেকি? এতিয়া 5টাই বাজিব প্ৰায়। তো এতিয়া যাই আছোঁ, অলপ ওলাই যাম। এই হিৰক আছে বোলে, আমাৰ যি লগত দমি আছে সি আছে। চ' ইফালে মিনমাই গাড়ীখন উলিয়ালা বাইকখন, তো চাব পাৰে। মজাকৈ যাওঁ এক জেগাত যাই পেলাই বঢ়িয়াকৈ ব্লগ চগ বা শ্বুট কৰোঁ। কি হয় আপোনালোক দেখি আছোঁ। চ' গাইজ বলক এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বলা বলা। বলা চ' গাইজ বাইকখনত ষ্টক এক্সজষ্ট লগাই দিলাক, চাব পাৰে। সেইকাৰণে পূৰা হাল্লা হৈছিল, এতিয়া পূৰা চাইলেণ্ট আৰু গাড়ীখন। মজা এটা লোকেশ্যনত যাব লাগিব, চাওঁ কি কৰোঁ, হয় যাওঁ না কি হয় আগত প্লেনিং। তো বতৰটোৰ কাৰণে মানে ভিডিঅ' চিডিঅ' বনাবই মন যোৱা নাই। মেৰগজি চক পালোঁ। তো চুলি কেটলা দীঘল হ'ল না, সেইকাৰণে হেলমেটৰ পৰা নামি ইফালে গেলা চকুত টুকুত পৰে সেনা হৈ আছে। ভাই বৰষুণ পেলছি বে। মানে শান্তি নাই। কেমেৰাত পৰিলি চেছ। কি অভদ্ৰ বতৰ বে দৈ। বৰষুণত ভিডিঅ' কেনেকৈ শ্বুট কৰিম বে। কেলা চাব পাৰে কেইখন দমি আছে ইয়াত, এখন আৰু সেইখন। এই দুখনটো গমেই পায় আপোনালোকে, ৰিলত চাইছিল। চ' গাইছ আই হোপ শ্বুট হৈ আছে ভিডিঅ'। চাউণ্ড শুনিব পাৰে গাইছ। Loud guys. Dah. Dah. So guys, এতিয়া আমি আছো ডমিত। দাসকেৰিটাল ডমি 400। ইফালেও আছে ডমি, ইফালেও ডমি। হাসু ব্লগ গাইস।
গাইজ এখনতে এক্সজষ্ট লগোৱা গৈছিল, তো আপোনালোকে জানে চাগে। আই হোপ এংগলটো ভালকৈ আহিছে গাইজ। তো নতুন স্পকেটো লগা গৈছে এখনত, তো মই তাতে ভালকৈ দেখাই ৰাখিব পৰা নাই। তো মই আগত যাই পেলাই ভালকৈ দেখাই দি আছোঁ আপোনালোকক কি কোনচা কি কৰিছোঁ গাড়ীখনত, মানে বাইকখনত কি কি হৈছে। কি এই ফালি থাকে, তেল মাখা গোটাই চেছ কৰি জল্দি। আজি দমি ভাৰ্চেছ দমি হ'ব গাইজ। Wow, sound no guys. What a loud man. ইয়াত চক আছে, চকত বেছি হাল্লা গোল্লা নকৰোঁ, কাৰণ ভাল নহয়, মানুহগিলা ভাল নাপায়। তো আমি ভাল মানুহ বেয়া পোৱা কাম নকৰোঁ আমি, মানে লাহে লাহে যাওঁ আৰামছে। চবৰ মানুহগিলা বেলেগ চাই। They're loud, man. Loudest guys, loudest to me, yaar. কি বুঝছি বে ভাই, নিত্রা লে যা এখন আয়। Loud man. Hey, এলা মারাই নাই বে, ওই পারি গেছো এলা ঠাক ঠাক আছে। তো আপনারা বেয়া না ভাবিব, মই এলা মারিবে পারি গেছো। দমি ভার্সেস দমি হয়েছে গাইস।
What the loud man? Huh? करेगा लड़ाई करेगा करेगा हाँ कैमरा मंगो Kala. मुझ पर dom नाय ऐसे कर पाए क्या बक रहे हो तुम हाँ domi bal मोर तुम्हारा फील कैसा है प्रथमबार drag race कराते मोर neutral हो गई गाड़ी मु गाड़ी बीच पड़ी गई second बार मैं बढ़िया शूट करछू तो गाइस एग्जॉस्ट लगा हुआ डोमिनार मस्त सोनार था इससे खतरनाक रे प्रेमी আমি এতিয়া আছো পাণ্ডা বস্তিত চাব পাৰে আমাৰ লগত আছে ডমি 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 দুখান ডমি তো আপোনালোকক মই সুধিছিলোঁ যে কোনখন বাইক ভাল লাগে বুলি কৈছিলোঁ কওঁতে কোনখন জিকছি 50-50 ইচি 50-50 ইচি তো আজি আৰু একবাৰ কম তো ধুনীয়াকৈ ভিডিঅ'টো বনাই আছোঁ তো এতিয়া আমি ইয়াত আছোঁ এটা ৰিল শ্বুট কৰি আছে গাইজ তো এখনত মই আপোনালোকক দেখাইছিলোঁ ইনা কালি ইয়াতে চেন লাগিছিল গল্ডেন চেন চাব পাৰে এলা চেন কলা পৰিলে চেনডাল মই কৈছিলোঁ না কলা পৰিব কলা বুলিও হয় গৈছে নেকি তো ইফালে ধন ড্ৰেগ ৰেচ কৰিলোঁ কেনে লাগিল মজা গাইছ মজা মজা তো এই ভিডিঅ' চিডিঅ' লৈ আছে বাৰু তো আপোনালোকে চাব পাৰে ইফালে গাইছ ইফালে বৰষুণ চলি আছে ইফালে বৰষুণ অহা নাই বাৰু ইফালে বৰষুণ চলি আছে এইফালে এনেকুৱা এটা লোকেশ্যনত আছোঁ চাব পাৰে দুখন ডমি আছে আমাৰ লগত আপোনাৰ ৰ'ব কৈছোঁ ত' গাইজ আমি আমাৰ লগত চাব পাৰে আজি দুখন ডমি আছে তো এইখন হ'ল হিৰকৰ তো এইফালে মিনমাৰ চ' দৰে মানে অলপ কাজিয়া লাগি আছিল এটা কাৰণে কি কাজিয়া নে কওক মানে কোনখন ডমি বেছি ভাল লাগে এইটোতে মানে কণ্ট্ৰভাৰ্চি হৈছে কাজিয়া নহয় এইটো সেই চবৰে মানে নিজৰ বাইকখন ভাল লাগে না তো আপোনালোকে একবাৰ কমেণ্ট কৰি দিয়ক দুখন লুক দেখে একবাৰ এটা ফ্ৰেমত চ' আপোনালোকে গাইজ কমেণ্ট কৰি ক'ব এইখন ৰক্সি আৰু এইখন হাল্ক চ' আপোনাৰ হাল্ক যদি মানে হাল্ক বুলি কমেণ্ট কৰিব ৰক্সি বুলি কমেণ্ট কৰিব হয় এখনত ৰেড বুলি কৰিব পাৰিব আৰু এখনত গ্ৰীণ বুলি কৰিব পাৰিব এবাৰ ফাইনেল ৰিজাল্ট চাম সেইখনতো ড্ৰ হৈছিল মানে কোনখন ভাল লাগে বেছি তোমাৰ কোনখন ভাল লাগে তোমাৰ মই আকৌ নকওঁ মোক আৰু ভাল লাগে তুমি জেনুইনলি ভিডিঅ'ত মই নকওঁ কাই তুমি ভিডিঅ'ত তোমাৰ জেনুইনলি 1% লৈ বেছি কোনখন ভাল লাগে মানে লুক ওয়াইজ কোনখন বেছি ভাল লাগে 1% লৈ তুমি ভিডিঅ'ত কোৱা বাকি গোটেইকেইটা সিমিলাৰে আছে বাকি গোটেই সিমিলাৰ আছে বাছ এখনৰ এইটো বস্তু কাৰণে ভাল লাগে এইটো কি বুলি কয় হাইটটো হাই ইনক্ৰিজৰ কাৰণে কিমান মডিফিকেশ্যন কৰা আছে এখনত চা না বাকি সব সেমে আছে বাকি সব সেমে আছে কিয় নাথাকিব এই দুখন সেম বাইক ভাই না বেবি না মই ভিউয়াৰছ কৰিম ভাল মোৰ ভিউয়াৰছ নহয় গাইজ বৰষুণৰ বাচি পাই এইফালে পূৰা ঘৰক আহি পূৰা মানে মামাতে ঘৰক আহি গ'লোঁ পূৰা গাড়ীখনৰ অৱস্থা চাব পাৰে পূৰা ফালি ফিৰি আহিছোঁ মানে গা চাৰ অৱস্থা চাওক এনি টাইম হেল্ল' গাইজ হেল্ল' বিউটি কোনোবা ছোৱালী চিংগল আছা ন মেছেজ কৰিবা পাৰিবা মানে এইটো নহয় আমাৰ লগত চাব পাৰে আজি দুখন ডমি আছে তো এইখন হ'ল হিৰকৰ তো এইফালে মিনমাৰ চ' দৰে মানে অলপ কাজিয়া লাগি আছিল এটা কাৰণে কি কাজিয়া নে কওক মানে কোনখন ডমি বেছি ভাল লাগে এইটোতে মানে কণ্ট্ৰভাৰ্চি হৈছে কাজিয়া নহয় এইটো সেই চবৰে মানে নিজৰ বাইকখন ভাল লাগে না তো আপোনালোকে একবাৰ কমেণ্ট কৰি দিয়ক দুখন লুক দেখে একবাৰ এটা ফ্ৰেমত চ' আপোনালোকে গাইজ কমেণ্ট কৰি ক'ব এইখন ৰক্সি আৰু এইখন হাল্ক চ' আপোনাৰ হাল্ক যদি মানে হাল্ক বুলি কমেণ্ট কৰিব ৰক্সি বুলি কমেণ্ট কৰিব হয় এখনত ৰেড বুলি কৰিব পাৰিব আৰু এখনত গ্ৰীণ বুলি কৰিব পাৰিব এবাৰ ফাইনেল ৰিজাল্ট চাম সেইখনতো ড্ৰ হৈছিল মানে কোনখন ভাল লাগে বেছি কষ্ট চাব পাৰে আমি পূৰা ব্লগ চক বনাই পেলাই আহিলোঁ কিন্তু কি হ'ল মানে দুইবাৰে মানে পপাত হৈ গৈছে পপাত মানে কি ক'ম আৰু আপোনালোকক মানে কি পুলিচ একবাৰ মানে পুলিচ আহিল পুলিচ মানে নাহিলেও মানে কথা নাই কিন্তু মোৰ বাইকখনৰ মানে চব লিগেলে হৈছে মই হেলমেট চেলমেটো পিন্ধি আছোঁ ব্লাছ একো কৰা নাই কিন্তু হিৰকৰ গাড়ীখনত তাৰ এক্সজষ্ট লাগি আছিল চ' সেইবাবে অলপ বেয়া হৈছে মানে প্ৰব্লেম